ভাৱ সম্প্ৰসাৰণ কৰা 100 গৰু মাৰিলে বাঘৰো মৰণ পৰীক্ষাত যদি আহে এনেদৰে তোমালোকে লিখিব পৰা অতি অন্যায়ৰ পৰিণতি যে ভয়ানক হয় তাকে বুজাবলৈ উক্ত প্ৰবচনটি ব্যৱহাৰ কৰা হয় মানে বহুত বেছি যে অন্যায় কৰিলে বহুত বেছি কাৰোবাৰ বেয়া কৰিলে তাৰ পৰিণতি ভয়ানক হয় অতি বেয়া হয় সেইটো বুজাবৰ বাবে 100 গৰু মাৰিলে বাঘৰ মৰণ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয় সাধাৰণতে নিজৰ খাদ্যৰ বাবে বাঘে গৰু মাৰে বা হত্যা কৰে এটা দুটা গৰু ভক্ষণ কৰা বাঘ মানুহৰ চকুত অতি সহজতে নপৰে কিন্তু বাঘটোৱে যেতিয়া লোভত পৰি এটা দুটাকৈ বহুতো গৰু ভক্ষণ কৰিয়েই থাকিব এটা সময়ত গৃহস্থৰ তথা জীৱ-জন্তুবিলাকৰ মাজত ভয় বাঢ়ি যাব এটা সময়ত সমাজৰ আটাইবোৰ মানুহে মিলি বাঘকো মাৰি পেলাব পাৰে অৰ্থাৎ তেনে অৱস্থাত সেই বাঘটোৰ মৃত্যু অনিবাৰ্য হ'ব তে গৰু বাঘ হৈছে মাংসভোজী প্ৰাণী তে মাংসভোজী প্ৰাণীয়ে সাধাৰণতে তৃণভোজী প্ৰাণীবিলাকক খাই জীয়াই থাকে গতিকে বাঘে গৰু মাৰে বা হত্যা কৰে খাদ্যৰ কাৰণে ভক্ষণ কৰিবৰ কাৰণে তে এটা দুটা গৰু যদি কোনো এটা বাঘে ভক্ষণ কৰে বা খাই পেলায় তেতিয়া মানুহৰ চকুত সেই বাঘটো সহজতে নপৰে আৰু মানুহে ইমান এটা বেছি গুৰুত্ব নিদিয়ে কিন্তু বাঘটোৱে যেতিয়া আজি এটা গৰু খালে অহাকালি এটা গৰু খালে এনেদৰে যদি এখন গাঁৱৰ লাহে প্ৰতিদিনে এটা দুটাকৈ গৰু সেই বাঘটোৱে খাই ভক্ষণ কৰি থাকে তেতিয়া সেই গাঁওখনৰ ৰাইজ বা গৰুৰ মালিক অৰ্থাৎ গৃহস্থৰ বা জীৱ-জন্তু যিবিলাক আছে সেইবিলাকৰ মাজত কি হ'ব ভয় এটা সময়ত বাঢ়ি যাব তে এটা সময়ত সেই সমাজৰ বা গাঁওখনৰ গোটেইবোৰ মানুহে মিলি সেই বাঘটো কেনেদৰে মাৰিব পাৰি বা জীৱ-জন্তুবিলাক কেনেদৰে বাঘৰ পৰা ৰক্ষা কৰিব পাৰি ইয়াৰ বাবে কি কৰিব উপায় বিচাৰিব গতিকে এটা সময়ত সকলো মানুহে মিলি বাঘটোক মাৰি পেলাব পাৰে অৰ্থাৎ তেনে অৱস্থাত সেই বাঘটোৰ মৃত্যু অনিবাৰ্য হ'ব ইয়াৰ অন্তৰ্নিহিত অৰ্থ এই যে মানুহে যদি অতি চালাক চতুৰ কৰি আন মানুহক ঠগ প্ৰবঞ্চনা কৰে বা আন বেয়া কাম কৰি গৈ থাকে তেন্তে অধিক বেয়া কাম হোৱাৰ পিছত সেই মানুহজন বিপদত পৰিবই গতিকে 100টা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবাৰ্য হোৱাৰ দৰেই বহুত ঠগোৱাৰ পাছত তেনে প্ৰবঞ্চকৰ ধ্বংস অনিবাৰ্য তেওঁ যিমানেই প্ৰভাৱশালী তথা প্ৰতাপী নহওক কিয় ৰাইজৰ আগত সেও মানিবই লাগিব গতিকে 100 গৰু মাৰিলে বাঘৰ মৰণ এই ফকৰাটোৰ অন্তৰ্নিহিত অৰ্থ এইটোৱে যে যদিহে অতি চালাক চতুৰ কৰি আমি যদিহে কাৰোবাক ঠগ প্ৰবঞ্চনা কৰোঁ কাৰোবাক লুটি খাওঁ বা আমি সমাজৰ কিবা বেয়া কাম কৰি থাকোঁ তেন্তে অধিক বেয়া কাম হোৱাৰ পিছত যেতিয়া আমি কাৰোবাৰ বহুত বেছিকৈ বেয়া কৰিবলৈ ধৰিম তেতিয়া সেই মানুহজন বিপদত পৰিবই গতিকে 100টা গৰু মাৰি যেনেদৰে বাঘটোৰ মৃত্যু অনিবাৰ্য বাঘটোক যেনেকৈ নহওক গাঁৱৰ ৰাইজে তেওঁক বাঘটোক মাৰিবলৈ চেষ্টা কৰিবই ঠিক তেনেদৰে আমি যদিহে কাৰোবাৰ বেয়া কৰোঁ সেই মানুহজনেও আমাৰ কিবা নিশ্চয় বিপদ কৰিব চেষ্টা কৰিবই গতিকে কেতিয়াও আমি মানুহক ঠগ প্ৰবঞ্চনা কৰিব নালাগে নহলে সেই 100টা গৰু মৰাৰ পিছত বাঘটো যেনেদৰে মৃত্যু হ'ল তেনেদৰে আমাৰো ভৱিষ্যতে বিপদ হ'ব পাৰে গতিকে ইয়াৰ অন্তৰ্নিহিত অৰ্থ এইটোৱে